হেল্ল' দোস্ত, মই দিলালো এতিয়া দোকানলৈ বুলি এতিয়া গৈ আছোঁ বৰ্তমান। এতিয়া আমাৰ ৰুমৰ পৰা ওলাই গৈছোঁ। এই মেইন ৰোড পালোঁ। ইমান ৰ'দ মানে ৰ'দটোৰ পৰা নক'ব আৰু পূৰা মাথাত ধৰি গৈছেগৈ মানে ৰ'দটোৰ পৰা। এতিয়া দেখিছে গাড়ী মটৰ সিমান নাই বাৰু। এতিয়া ৰাতিপুৱা 9টা বাজিছে, দোকান লাহেকৈ খুলিছে আৰু সেইকাৰণে আহিলোঁ দোকানলৈ। এতিয়া দেখিছে গাড়ী মটৰ বেছি নাই। লাহেকৈ আহি পাইছোঁহি আৰু এয়া টাৰ্ণিংটো পাইছোঁহি মানে। গৰমৰ পৰা পূৰা চকু ভালকৈ মেলিবই পৰা নাই ন। এতিয়া লাহেকৈ দোকান পাইছোঁহি আৰু অলপ গ'লে পামগৈ। এইয়া মোৰ দোস্তিকেইটা পাই গ'লি। দেখিছেনে দুইটা টপা লগ খাই গৈছে। এতিয়া দোকানত সোমাম এতিয়া আৰু চাইকেলখন ৰখাই লওঁ প্ৰথমতে। দোকানৰ ভিতৰত সোমালোঁ। এয়া প্ৰথম চাউলটোকে ধৰিছোঁ আৰু চাউল এই পিঁয়াজ চাইছে, ভলটো বোলে লৈ যাওঁ বুলি কৈছে। মই কৈছোঁ থৈ যা। আলু আছে বাৰু। এতিয়া মিঠাতেল 1 লিটাৰ ল'লোঁ, পাকেট মিঠাতেল। এয়া আমাৰ বাহুবলী চাউলটো দাঙি আনিছে আৰু বাহিৰলৈ। এতিয়া চাইকেলত লোড কৰিছোঁ। মই এখনতে চাইছোঁ, এখনতে যিহেতু কেমেৰা ধৰিছোঁ। এয়া চাউলটো উঠাই ল'লোঁ। এতিয়া ৰুমলৈ যাওঁ। বাই বাই আজিলৈ। নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম।